মনোজ হোম কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই থাকি যোৱা শুকান ৰুটি থাকি গ'লে পিছত খাবলৈ ভাল নালাগে। তো সেইটোৰে মই আজি এটা খুব ধুনীয়া এটা মিঠা ৰেচিপি বনাবলৈ লৈছোঁ। তাৰ কাৰণে মই ৰুটিখিনি এই ধৰণে টুকুৰা কৰি লৈছোঁ। এয়া চাওক, 2খন ৰুটি মই এই ধৰণে টুকুৰা কৰি লৈছোঁ। তাৰপিছত মই মিক্সাৰ বাতি এটা লৈছোঁ। লৈ পেলাই এইখিনি মই ইয়াতে ঢালি দিছোঁ। দি পেলাই এইখিনি মই এইদৰে গ্ৰাইণ্ড কৰি ল'লোঁ। এয়া চাওকচোন, মই এইদৰে এইখিনি অলপ গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া মই ইয়াতে এখন কেৰাহী পাতিছোঁ। মই ননষ্টিক লৈছোঁ। লৈ পেলাই আৰু এবাটি হৈছে, মই জোখটো দেখাই দিছোঁ, এবাটি হৈছে। ইয়াত মই ৰিফাইন তেল লৈছোঁ। আপোনালোকে যদি ভাবে অকল ঘিউত বনাব পাৰে ঘিউটো বনাম। মই ৰিফাইন আৰু ঘিউ দুয়োটা ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত মই ইলাচি দুটামান দি দিছোঁ। দিয়াৰ পিছত এইখিনি অলপ মই গৰম হোৱাৰ পিছত তাৰপিছত মই যিখিনি ৰুটি মই গুড়ি কৰি থৈছিলোঁ এই ৰুটিখিনি মই ইয়াত দি দিম। এতিয়া মই এইখিনি দেৰিলৈকে ভাজি থাকিম, যাতে এইখিনিৰ কালাৰটো অলপ ডাৰ্ক হৈ যায় আৰু পূৰা ভজাও হৈ যায়। ভালকৈ ভজা নহ'লে কিন্তু হালোৱাটো খাবলৈ ভাল নালাগিব। আৰু ৰুটি এই ধৰণে থাকি যোৱা ৰুটিৰে আৰু বহুত ধৰণৰ ৰেচিপি বনাব পাৰি। মই আজি অকল এটা চিম্পুল ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এইখিনি চাওকচোন, ভাজি পূৰা এই ধৰণে ৰঙা হৈ গৈছে আৰু তেলো এৰিছে অলপ। আৰু এই ধৰণে পূৰা ৰঙা হ'ব লাগিব। আৰু এতিয়া মই যিহেতু এবাটি মোৰ ৰুটি আছিলে, এতিয়া মই এবাটি পানী দিছোঁ। আৰু যদি আপোনালোকে ভাবে দুবাটি পানী বা দুবাটি গাখীৰ এই ধৰণে দিব পাৰে। গাখীৰ অলপ কম আছিলে, সেইকাৰণে মই এবাটি পানী আৰু এবাটি গাখীৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া মই এইখিনি ফ্লেমটো অলপ মিডিয়াম কৰি থৈছোঁ। থৈ পেলাই এইখিনি মই এই ধৰণে অলপ ভালকৈ লৰাই দিলোঁ। আৰু ইয়াত মই অলপ কিচমিচ কেইটামান দিছোঁ। ড্ৰাই ফ্ৰুটছ আপোনালোকৰ ইচ্ছা অনুসাৰে যিটো ব্যৱহাৰ কৰে সেইটো দিব পাৰে। আৰু ইয়াত মই অলপ মিল্ক পাউডাৰ দি দিছোঁ। মিল্ক পাউডাৰ দিলেও ইয়াৰ খাবলৈ মানে টেষ্টটো খুব ভাল আহে। আৰু যদি মিল্ক পাউডাৰ নাথাকে, মিল্ক পাউডাৰ যদি দিব নিবিচাৰে মিল্ক মেইডো দিব পাৰে। আৰু এইখিনি মই এই ধৰণে লৰাই আছোঁ। ইয়াত মই শুকান নাৰিকল কাটি পেলাই সৰুকৈ টুকুৰাকৈ কাটি পেলাই মই শুকান নাৰিকল দি দিছোঁ। দি পেলাই এই ধৰণে মই লৰাই আছোঁ। চেনি কিন্তু মই এতিয়ালৈকে ব্যৱহাৰ কৰা নাই। আৰু এইটো চেনি কেৰামেল কৰিও দিব পাৰি। মই আজি অকল চিম্পুলভাৱেই বনাইছোঁ একেবাৰে। আৰু এই ধৰণে মই লৰাই আছোঁ। গেছৰ ফ্লেম মই বেছি হাই কৰা নাই, নহ'লে তলত হয়তো লাগি যাব পাৰে, জ্বলি যাব পাৰে। লাহে লাহে এইখিনি শুকাই আহিব। এই ধৰণে চাওকচোন, লাহে লাহে এইখিনি শুকাই আহিছে। আৰু ৰুটিখিনি মানে যেতিয়া মই ভাজিছিলোঁ পূৰা টান হৈ গৈছিলে। আৰু এতিয়া এইখিনি পূৰা ফুলি যাবগৈ। আৰু ভজাৰ কাৰণে ইয়াৰ এটা ফ্লেভাৰ এটা খুব ধুনীয়া আহে। আৰু এয়া চাওক, এইখিনি অলপ শুকাই আহিছে। এয়া চাওক, এইখিনি শুকাই আহিছে। লাহে লাহে পেনটো অলপ এৰি দিছে। এই সময়তে মই ইয়াত চেনি ব্যৱহাৰ কৰিম, কাৰণ পূৰা পানী থাকোঁতে চেনি নিদিব। এই লাষ্টত একেবাৰে শুকোৱাৰ পিছতহে চেনিখিনি দিব। চেনিও আপোনালোকে নিজৰ সোৱাদ অনুসাৰে দিব পাৰে। মই ইমানখিনি চেনি দিছোঁ। দি পেলাই এইখিনি মই লৰাম। আৰু চেনি দিয়াৰ পিছত চাব, আকৌ অলপ পনীয়া হৈ যাব, কাৰণ চেনিখিনি মেল্ট হৈ যাব আৰু এইখিনি অলপ পনীয়া হৈ যাব। আৰু এতিয়া অলপ এই ধৰণে লৰাই থাকিব লাগিব। লৰাই থাকি তেতিয়া কেৰাহীৰ পৰা এৰি যাব, হালোৱাখিনি যেতিয়া কেৰাহীৰ পৰা এৰি যাব তেতিয়া আমি নমাই দিম। এয়া চাওক, শুকাই গৈছেগৈ আৰু কেৰাহীৰ পৰাও চাওক লাহে লাহে এৰি গৈছে। এয়া চাওক, কেৰাহীৰ পৰা লাহে লাহে পূৰা এৰি গৈছে, কেৰাহী এৰি দিছে। আৰু এতিয়া এইখিনি মই নমাই থৈ দিম। নমাই থোৱাৰ পিছত ঠাণ্ডা হোৱাৰ পিছত চাব আৰু অলপ টান হৈ যায়। এতিয়া এইখিনি মই নমাই থৈ দিছোঁ। এতিয়া চাওক, ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হোৱাৰ পিছত দেখিছে কেনেকুৱা পূৰা টান হৈ গ'ল। আমাৰ হালোৱা ৰেডি হৈ গ'ল। কেনে পাইছে কমেণ্ট কৰিব।